সন্মিলনলৈ স্বাগতম জনাইছোঁ। সংবাদমেলত উপস্থিত আছে আদৰণীয় বিজেপি সিংজী, গৌৰৱ গগৈজী, ভূপেশ বাঘেলজী, দেৱব্ৰত বিজ্ঞানজী, লক্ষীপুৰ হুছেইনজী, ফৈজপুৰ গছগৈজী, ভূপেন বৰাজী, কৃতুৰাজ হাতেন ডাঙৰীয়া, মনোজ চৌহানজী, বিধায়ক জাকিৰ হুছেইন সিংগাৰ, শিলামণি বৰা, মাধৱী চৌধুৰী, আটাইকেইজনকে মই সকলোকে স্বাগতম জনাইছোঁ আৰু সংবাদমেলৰ সকলো কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে মই সন্মানীয় সভাপতি গৌৰৱ গগৈকে আহ্বান জনাইছোঁ। মই আমাৰ মঞ্চত উপস্থিত থকা আমাৰ AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC সিনিয়ৰ অবজাৰ্ভাৰ জেনেৰেল সেক্ৰেটাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বঘেল ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ লক্ষীপুৰ হুছেইন ডাঙৰীয়া, সাংসদ ৰজত বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, AICC সম্পাদকসকল পৃথ্বীৰাজ ছাত্ৰী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিংদাৰ ডাঙৰীয়া, বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, শিৱামণি বৰা বাইদেউ, উপস্থিত থকা আমাৰ আফতাবুদ্দিন মল্লা ডাঙৰীয়া, শোভান আলী চৰকাৰ ডাঙৰীয়া, DK ৰাছিদ আলম ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আৰু সাংবাদিক বন্ধুসকল, এটা বিশেষ সংবাদমেল লৈ আপোনালোক সকলোকে আজি ইয়াত নিমন্ত্ৰণ কৰা হৈছে। আজি দেখিছে আমাৰ বেনাৰ, সময় পৰিৱৰ্তনৰ, মাটি বচাও জাতি বচাও। এই বিশেষ সংবাদমেলৰ আৰম্ভণি মই এটা চমু ভিডিঅ' আপোনালোকৰ সন্মুখত মই আমাৰ টেকনিকেল টিমক মুকলি কৰিবলৈ আহ্বান জনাইছোঁ। শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ ধ্বংস কৰা হয়। মুখ্যমন্ত্ৰীৰ পত্নীৰ দখলত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, সম্পত্তিৰ পাহাৰ। বৈদ্যা ইণ্টাৰনেশ্যনেল স্কুল, উত্তৰ গুৱাহাটী, 20 একৰ ভূমি আমিনগাঁও, বাৰী গ্ৰীণ ৰিজৰ্ট, 1400 একৰ ভূমি কাঞ্চনজুৰি চাহ বাগান, ৰাধাকৃষ্ণ চাহ বাগান, গোলাঘাট, একা এষ্টেটৰ নামত ভূমি, মাজুলী 18 বিঘা 4 কঠা 14 একৰ ভূমি, প্ৰাইজ এণ্টাৰটেইনমেণ্টৰ নামত ভূমি, কলিয়াবৰৰ দাৰিকাজীত মুঠ 106 বিঘা, 1 কোটিতকৈও অধিক মূল্যৰ সম্পত্তি, RC গৌৰৱ হাউচ ওৱান ভূমি। ইয়াৰ উপৰিও পত্নীপুত্ৰৰ নামত 15 কোম্পানী, ডঙৰামাটি কেলেংকাৰী, বিমানবন্দৰৰ কাষত 19 বিঘা মাটি দখল, চৰকাৰী নিয়ম উলংঘা, উত্তৰ গুৱাহাটীত মাটি দখল, পট্টা নং 96, ডাক নং 465, স্কুলৰ নামত আবণ্টিত মাটি দখল, পট্টা নং 97, ডাক নং 466। সাৰদা মুড়ি বাজাৰ আৰু NCD হিলছৰ কেলেংকাৰী, PPE কেলেংকাৰী, উৰুলীয়া সেতু নিৰ্মাণতো 1000 কোটিৰ দুৰ্নীতি, গৰু চুপাৰী কয়লা শিল আৰু বালিৰ অবাধ চিণ্ডিকেট, দৈনিক কোটি কোটি টকাৰ অবৈধ কৰ সংগ্ৰহ, 40,000 বিঘাতকৈ অধিক ভূমি সূচীপক্ষিক বিক্ৰী, 6 জনগোষ্ঠীক জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি, বঙালী হিন্দুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ, আচুত বিশ্বাসঘাতকতা, বিদেশৰ শইকীয়াৰ পৰিয়ালক প্ৰতাৰণা, ৰাজনৈতিক গুৰু তৰুণ গগৈকো পিছফালৰ পৰা চুৰিকাঘাত, সদনত অপমান, সৰ্বাত্মক পুনৰৰ লগত বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰীৰ আসন দখল, বিচাৰ মহাগুৰু
21 চনৰ পিছত অসমত মোৰ ভাবলৈকে হেৰাবলৈকে একো নাই কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা ভুৱাত পতন যদি কৰিছে এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত থকাৰ চেষ্টা কৰিব জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী সকলোৱে দেখিলে ইতিমধ্যে এই ভিডিঅ' আকৌ ক'লে মাইক ল'লে আকৌ কাৰোবাৰ আপত্তি আছে ভিডিঅ' পিছত এটা বিশেষ পেম্পলেট আমাৰ কংগ্ৰেছ দলৰ পৰা এটা বিশেষ পেম্পলেট আজি আমি আনুষ্ঠানিকভাৱে এই সংবাদমেল যোগেদি আমি প্ৰস্তুত কৰিছোঁ এই পেম্পলেটৰ ভিতৰত যিখিনি কথা আপোনালোকে ভিডিঅ'ৰ ভিতৰত দেখা পালে এইখিনি কথা উল্লেখিত হৈ আছে আৰু এই পেম্পলেটবোৰ আমি আগন্তুক দিনত অসমৰ প্ৰতিটো চুবুৰীত প্ৰতিখন গাঁৱত প্ৰতিখন অঞ্চলত আমাৰ বজাৰত আমাৰ পথাৰত সকলোৰ মাজত বিতৰণ কৰি এইসকলৰ যে বাস্তৱ তেওঁলোকৰ চেহেৰা আমি ৰাইজৰ মাজত ফাদিল কৰিবলৈ গৈছো अब यहाँ पर उपस्थित हमारे जो दल के नेतागण हैं हमने जो हिमंत बिश्व शर्मा जो एक पैम्फलेट बनाया है उसको फॉर्मली इनॉग्रेट करने के लिए उन्मोचन करने के लिए मैं सभी हमारे सम्मानीय नेतागणों को मैं आमंत्रित करता हूं भूपेश बघेल जी को जितेंद्र सिंह जी को और हमारे सारे सांसद और विधायकों को आमंत्रित करता हूं ये वाला करना है ये वाला एक ये या तो वोट एक मे बी दिस वन विल बी बेटर ना अलग अलग कैसे पकड़ेंगे एक नहीं राखी ठोक एक नहीं बेटा राखी ठोक ना अभी हम बांटेंगे इसके बाद एक नहीं राखी ठोक एक सेकेंड दिया ना हमार जे प्रिंट किटा আছে एक सेकेंड प्रिंट किटा एक प्रिंट आरो प्रिंट किटा दे एक इसके साथ दे दो दो पकड़ ले और दोनों पकड़ ले एक कवर एक बैक ओके সংবাদমেল শেষ হৈ যোৱাৰ পিছত আমি গোটেইখিনি আমাৰ পেম্পলেট আমি সাংবাদিকসকলৰ কাৰণে যিখিনি আনিছোঁ আপোনালোকৰ মাজত আমি বিতৰণ কৰি দিম এতিয়া এই পেম্পলেটৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ কথাবোৰ আছে ইয়াত আমাৰ তথ্যবোৰ আছে যিখিনি তথ্য ইতিমধ্যে আমি ভিডিঅ' ভিতৰত দেখালোঁ যে কেনেদৰে তেখেতৰ দিনত অসমৰ ৰাজনীতিত অভদ্ৰতা আৰু অহংকাৰী এটা ভাৱ সোমাই আহিছে কেনেদৰে পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলৰ এই কামখিনি আগবাঢ়ি গৈছে কেনেদৰে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত জাতি জনগোষ্ঠীক প্ৰতাৰণা বিশ্বাসঘাতক যাৰ ৰাজনীতি আপোনালোকে ভিডিঅ' দেখিলে যে কেনেদৰে প্ৰায়তঃ হিতেশ্বৰ শইকীয়াদেৱ প্ৰায়তঃ তৰুণ গগৈদেৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেনেদৰে তেওঁ ৰাজনৈতিকভাৱে বিশ্বাসঘাতক কৰি আহিছে সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী যিজনে অসমৰ ৰাইজক সপোন দেখালে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমখন
উন্নয়নৰ পথত আগুৱাই লৈ যাব এইজনে আজি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে অসমৰ আজি আমাৰ হাইকোৰ্ট সকলোকে অপমান আৰু তেওঁলোকে যি ধৰণৰ অপশাসন আৰু ভুৱা হিন্দুবাদী নেতা হিচাপে নিজকে প্ৰমাণ কৰিবলৈ বিচাৰিছে গোটেইখিনি কথা আজি ইয়াত উল্লেখিত আছে এই ক্ষেত্ৰত মই দুটা আৰু ফিচাৰ মুকলি কৰিবলৈ বিচাৰিছো আজিও আমি গম পোৱা নাই যে তেখেতৰ ওচৰত কিমান মাটি তেওঁ দখল কৰি ৰাখি থৈছে আজি আমি এটা তদন্ত চলাই আছো আমাৰ কংগ্ৰেছৰ এটা ভিতৰীয়া টিম আমি ৰাইজৰ লগত আলাপ আলোচনা কৰি আমি এতিয়াও তদন্ত চলাই আছো যে তেওঁ কিমান বিঘাৰ মাটি আজি তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আছে আৰু আজিও আমি দেখিছো যে হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ ক'ৰবাত পৰিয়ালৰ নামত ক'ৰবাত তেওঁ পৰিয়ালৰ সদস্যৰ নামত বৃহত্তৰ পৰিয়ালৰ সদস্যৰ নামত হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ পৰিয়ালৰ নামত আছে আৰু সেইকাৰণে বাস্তৱ আৰু ক'ত আছে ক'ৰবাত তেওঁ লুকাবলৈ সক্ষম হৈছে নেকি এই কাৰণে আমি এটা ৱেবছাইট হু ইজ HBS এটা ৱেবছাইট আমি মুকলি কৰি দিছো লগতে এটা QR কোড আমি ইয়াত দেখাই দিছো যদি আপোনালোকে এই QR কোডটো স্কেন কৰে অটোমেটিকলি এই ৱেবছাইটত আপোনালোকে যাব পাৰে ইয়াত আমি সুবিধাটো কৰিছো নেকি ৱেবছাইটত নাই কৰা যিয়ে নহওক আপোনালোকে যদি QR কোড এইটো স্কেন কৰে হু ইজ HBS তাত যাব পাৰে আৰু তাত আমি অসমৰ জনসাধাৰণক আমি আহ্বান জনাইছো কি যদি আপোনালোকৰ ওচৰত কিছু তথ্য আছে কিছু ফটো আছে কিছু আপোনালোকৰ অভিযোগ আছে whoishbs.com ৱেবছাইটত গোটেইখিনি তথ্যবোৰ জমা কৰক আমি তাতে তাৰ পৰা তথ্যবোৰ লৈ যি অঞ্চলত আপোনালোকে আমাক অভিযোগ দিছে তাত আমি নিজে গৈ আমি তাত আমি চাম আমি নিজে গৈ আমি ৰাইজৰ হৈ আমি তদন্ত কৰিম আৰু ৰাইজৰ সন্মুখত গোটেইখিনি কথাবোৰ আমি ফাদিল কৰিম লগতে আমাৰ এটা মিছ কল নম্বৰো দিছো 9133400200 যদি আপোনালোকে কিবা কাৰণত ৱেবছাইটটো যদি আপোনালোকে এক্সেছ কৰিব নোৱাৰে তেতিয়া আমাক এটা মিছ কল দিলে তেতিয়া আপোনালোকে গোটেইখিনি আপোনাক কলৰ যোগেদিও আমাক তথ্যবোৰ যোগাৰ আমাক কৰিব পাৰিব তো এই ধৰণৰ কথাবোৰ আজি ৰাইজক আজি তেওঁলোকে পেটে কথাখিনি পাতি আছে কিন্তু এতিয়া কথাবোৰ এতিয়া আমি ভিতৰত ৰাখিব পৰা নাই এতিয়া আমি কথাখিনি আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো আৰু সেই কাৰণে আমি কৈছো যে সময় হ'ল পৰিৱৰ্তনৰ আৰু তেতিয়া আমাৰ পৰিৱৰ্তন যদি আমি আনিবলৈ বিচাৰো তেতিয়াহে গৈ আমাৰ মাটি সুৰক্ষিত হৈ থাকিব আমাৰ জাতি সুৰক্ষিত হৈ থাকিব আৰু আমাৰ অসমৰ ৰাজনীতিক যি আদৰ্শবোৰ এই আদৰ্শবোৰ সুৰক্ষিত হৈ থাকিব এতিয়া আমাৰ ওচৰত যিমান তথ্য আছে প্ৰায় 12,000 বিঘা প্ৰায় অসমৰ ভিতৰত প্ৰায় 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ নামত য'তে ত'তে তেওঁ দখল কৰিবলৈ আজি সক্ষম হৈছে কম নহয় 12,000 বিঘা মাটি কেনেদৰে ক'ত নিয়মখিনি উলংঘ কৰি ক'ত নিয়মখিনি তেওঁলোকে কৃষিভূমি উদ্যোগ ভূমিলৈ লৈ গ'ল ক'ত তেওঁলোকে গোটেইখিনি চেঞ্জ কৰিলে গোটেইখিনি কথা আগন্তুক দিনত আমি ফাদিল কৰিম বাৰম্বাৰ এই বিশ্বাসতা কৰা ব্যক্তিক আজি অসমৰ ৰাইজে আৰু নিবিচাৰে আৰু সেইকাৰণে আজি এই কথাবোৰ আপোনালোকৰ মাজত আমি জনাবলৈ আহ্বান জনাইছো কাইলৈ পৰা আপোনালোকে দেখা পাব যে কেনেদৰে এই পেম্পলেটৰ লৈ ৱেবছাইটৰ লৈ গীতৰ যোগেদি আমাৰ ভ্ৰমণ যোগেদি ৰাইজৰ মাজত এটা ব্যাপক চৰ্চা হ'ব মই এইখিনিয়ে কথা কৈ মই বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া নিজৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো আপোনালোক সকলোকে শুভেচ্ছা জনাইছো আৰু আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট আমাৰ ৰাজীৱ ভৱনৰ পৰা আমি মুকলি কৰিছো হিমন্ত বিশ্ব শৰ্মা কোন এই এটা কথা
যে তেখেতৰ যেতিয়া পাব্লিচিটিৰ ফালৰ পৰা বা তেওঁলোকৰ দলৰ ফালৰ পৰা তেখেতৰ যিটো ইমেজ দিয়া যায় তাৰ পৰিৱৰ্তে যোৱা সময়ছোৱাত অসমৰ ৰাইজে কেনেকে দেখা পাইছে সেইখিনি ৰাজীৱ ভৱনত আজি মুকলি কৰা হৈছে আৰু ইয়াৰ উপৰিও নতুন নতুন তথ্য আগন্তুক সময়ত দিয়া হ'ব আৰু এইবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যাম ৰাইজে যাতে নিজেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰকৃততে অসমৰ বহুতেই ক্লেইম কৰিবৰ নিচিনাকৈ এজন আটাইতকৈ সফল মুখ্যমন্ত্ৰী নে যোৱা সময়ছোৱাত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত থকাৰ পিছত তেখেতে নিজৰ বিভাগসমূহ প্ৰকৃততে পৰিচালনা কৰিবলৈ সক্ষম হৈছিল নে কিছু অপপ্ৰচাৰেৰে তেখেতে নিজকে আটাইতকৈ শক্তিশালী আৰু সফল মন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল এই কথাখিনি ৰাইজে জনাৰ সময় হৈছে এই কথাখিনি এইকাৰণে ক'ব লগা হৈছে যে অসমৰ বৰ্তমানত যি শিক্ষা খণ্ডৰ দুৰৱস্থা স্বাস্থ্য খণ্ডৰ দুৰৱস্থা আমাৰ নগৰসমূহৰ যি অচলাৱস্থা অথবা আমাৰ বৰ্তমান সময়ত অসম চুক্তিৰ ক্ষেত্ৰত আমি এনেকৈ অসম চুক্তিৰ পৰিৱৰ্তে 2024 চনলৈকে বিদেশী গ্ৰহণ কৰিব লগা হৈছে এই গোটেইবিলাক বিভাগ যদি আমি চাওঁ ৰূপায়ণৰ ক্ষেত্ৰত তেখেতে মূল দায়িত্ব লৈ আছে যোৱা সময়ছোৱাত আৰু প্ৰতিটো বিভাগৰে আজি বিফলতা ৰাইজৰ চকুৰ আগত ভাহি উঠিছে গড়কাপ্তানি বিভাগৰ ক্ষেত্ৰতো দুৰ্নীতিৰ কথা তেখেতে আজি নিজে স্বীকাৰ কৰিছে এইকাৰণে কৰিব লগা হৈছে যে নিৰ্বাচনৰ সময়ত পইচা কালেকশ্যন কৰিবলৈ তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগতে গভৰ্ণমেণ্টৰ যিবিলাক শিডিউলটো বঢ়াই দিয়ে আনকি 2019 চনৰ লোকসভাৰ প্ৰাক মুহূৰ্তত PMDSY বা অন্য ৰাস্তাৰো যিবিলাক শিডিউল আছিলে সেই শিডিউল বঢ়াইছিলে আৰু তাৰ পৰা ডাইৰেক্টলি কমিশ্যন লৈছিলে ঠিক তেনেকৈ অসমৰ প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ থলুৱা অসমৰ খিলঞ্জীয়া বা অসমীয়া যুৱকসকলক সংস্থাপন বা আত্মনিৰ্ভৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল 50,000 অসমীয়া ঠিকাদাৰ তেখেতে প্ৰথমবাৰৰ বাবে সৃষ্টি কৰাৰ অভিলেখ কৰিম বুলি বিধানসভাত ঘোষণা কৰিছিল কিন্তু এতিয়া অসমৰ যিকেইজন অসমীয়া ঠিকাদাৰ তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা NPA লাগি তেওঁলোকৰ কি অৱস্থা জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ কি দুৰৱস্থা এই গোটেইবিলাকে তেখেতে যে বিফল হৈছিল যোৱা সময়ছোৱাত শাসনত থাকিও অসমৰ উন্নয়নৰ বাবে এই কথাখিনি ৰাইজৰ আগত আহিব আৰু এইখিনি আজি আৰম্ভ ধন্যবাদ আমি যদি ওয়েবসাইটটো রেডি আছে এইটো হল ওয়েবসাইট whoishbs.com ইয়াত আপোনালোকে চাব পাৰে গোটেইখিনি কথাবোৰ যি আমি পেম্পলেটৰ ভিতৰত আমি উল্লেখিত কৰিছো আৰু ওয়েবসাইট যোগেদিও আপোনালোকে আমাৰ কথাখিনি জনাব পাৰে ইতিমধ্যে আমি কৈছোৱে যে প্ৰায় মই পাহৰি যায় কিমান হাজাৰ বিঘা কিমান বিঘা ক'লো মই 12,000 মানে ক'বলৈও মানে মোৰ টান লাগে হয়নে নহয় সঁচাকৈ আৰু আছে এতিয়া সেইখিনিও কথা আমি ৰাইজক কৈছো যে ৰাইজ আপোনালোকে তদন্ত কৰক আপোনালোকৰ মাজত গ'লে আপোনালোকে আমাক কৈ থাকে এতিয়া অসমৰ জনসাধাৰণ আমাক জনাওক আৰু ওয়েবসাইট যোগেদি গোটেইখিনি আমাক কৰক আৰু গোটেইখিনিৰ ওপৰত আমাৰ গৈ তদন্ত হ'ব আৰু আমি কৈছোৱে পৰৱৰ্তী সময়ত য'ত অবৈধভাৱে চৰকাৰী নিয়মবোৰ নিজৰ সুবিধা চাই তেওঁলোকে উলংঘ কৰি ভাঙি সলনি কৰি তেওঁলোকে মাটি লৈছে এইখিনি মাটিৰ ওপৰত তদন্ত হ'ব এইখিনি মাটি তেওঁলোকৰ পৰা কাঢ়ি লোৱা যাব আৰু আমি দুখীয়া মানুহৰ মাজত আমি বিতৰণ কৰিম মই हमारे बीच में AICC हमारे बीच में जितेंद्र सिंह जी भी हैं मैं जितेंद्र सिंह जी को अपने 2 शब्द रखने के लिए आमंत्रित करता हूँ बहुत बहुत धन्यवाद गौरव जी हमारे साथ मंच पर आज विराजमान है हमारे बहुत ही वरिष्ठ नेता छत्तीसगढ़ के पूर्व मुख्यमंत्री अखिल भारतीय कांग्रेस कमेटी के महासचिव और पंजाब के प्रभारी सम्माननीय पेश बघेल साहब
हमारे नौजवान ऊर्जावान प्रदेश अध्यक्ष श्री गौरव गोगोई जी, साथ में विराजमान हैं हमारे लीडरों ऑपोजिशन और आसाम की आवाज को विधानसभा में उठाने वाले देवव्रत जी सैकिया साहब हमारे साथ विराजमान हैं, हमारे बहुत ही वरिष्ठ लोकसभा के सांसद पूर्व मंत्री रॉकीबुल जी हुसैन साहब हमारे साथ विराजमान हैं, हमारे माननीय सांसद और वरिष्ठ नेता गुरदोराय साहब, एआईसीसी सेक्रेटरी जी साठे साहब, मनोज चौहान जी, विराजमान सभी हमारे वर्किंग प्रेसिडेंट्स, एमएलए साहिबान और प्रेस के, और विराजमान हमारे भूपेन बोरा जी जो हमारे पूर्व अध्यक्ष हैं रहे हैं, वो भी हमारे साथ विराजमान हैं। साथ में विराजमान हमारे सभी पत्रकार बंधु। हु इज हेमंता बिस्वा शर्मा? हेमंता बिस्वा शर्मा वो व्यक्ति हैं जिनने आसाम को बेच दिया है, आसाम को तोड़ दिया है, आसाम और आसाम की जनता के दुश्मन हैं। मेरे पूर्व वक्ता गौरव जी ने उसका उल्लेख किया और आज एक वेबसाइट और आगे का जो कार्यक्रम है हमारा उसका उन्होंने उल्लेख किया है। हेमंता बिस्वा शर्मा जी वो व्यक्ति हैं जिनने आसाम को बेचने का पारिवारिक धंधा बना चुके हैं। मामा और मामी और उनका पूरा परिवार 12,000 बीघा जमीन अपने परिवार के नाम रखते हैं। 17 कंपनी बना चुके हैं। 40,000 बीघा से ज्यादा जमीन अडानी और अंबानी को, पतंजलि को बेच चुके हैं। वो ये ऐसे व्यक्ति हैं जो किसी के सगे नहीं है, किसी के सगे नहीं है। उनके राजनीतिक गुरु हमारे पूर्व मुख्यमंत्री सैकिया साहब होते, उनके राजनीतिक गुरु जिनने उसको कहां से कहां पहुंचा दिया, तरुण गोगोई जी ने, उनकी कैबिनेट के अंदर वो मंत्री थे, उनके ऊपर भरोसा करा और वो ऐसा व्यक्ति है जिसने उनके पीठ पर छुरा रोका। आंसू के वो सगे नहीं रहे। आप सोचिए कि जो ऐसा व्यक्ति हो जो किसी का सगा नहीं है, वो आसाम की जनता का सगा हो सकता है क्या? उसके ऊपर आसाम की जनता भरोसा कर सकती है क्या? नहीं। ऐसा है हेमंता बिस्वा शर्मा। वो ऐसे व्यक्ति हैं जिनने आसाम और आसाम के लोगों को बेचने का काम किया है। एचपीएस टैक्स, हर चीज के ऊपर टैक्स है लगा हुआ। फ्लाईओवर बनता है तो उसके ऊपर एचपीएस टैक्स लगता है। कोई बड़ी लाइट लगती है, कोई बिल्डिंग बनती है तो उसके ऊपर एचपीएस टैक्स है। जितने ये ठेकेदार हैं, इनने पूरी एक अपने 4-5 जो बड़े बड़े ठेकेदार हैं आसाम के, उनने अपनी पार्टनरशिप उनके साथ कर रखी। वही 5 जो ठेकेदार हैं उन्हीं को काम मिलता है आसाम के अंदर। ऐसे हैं हेमंता बिस्वा शर्मा जी। कौन है हेमंता बिस्वा शर्मा जी? जिनके ऊपर लुइस बर्जर, पीएम संपदा, हमारे एसटी हिल्स का, एनसी हिल्स का स्कैम चल रहा है, शारदा स्कैम चल रहा है। आसाम का नाम पूरे देश के अंदर बहुत बड़ा नाम कर रहे हैं। सबसे करप्ट, सबसे भ्रष्ट मुख्यमंत्री, कश्मीर से कन्याकुमारी तक सब लोग जानते हैं। आसाम का सर नीचे हो जाता है जब हेमंता बिस्वा शर्मा जी की बात होती है।
हेमंत बिस्वा शर्मा जी ऐसे व्यक्ति हैं जिनने 6 कम्युनिटीज को जो वादा करा था उनको सबसे बड़ा धोखा दिया है। इनके घोषणा पत्र में पिछले 10 साल से ये लिखा था, उनको धोखा दिया है। वो ऐसे व्यक्ति हैं जिनने पूर्व मुख्यमंत्री सोनवाल साहब, जो एक ट्राइबल व्यक्ति हैं, अपर असम से आते हैं, पावर के लिए उनकी मुख्यमंत्री की कुर्सी, बैठे बैठे मुख्यमंत्री की कुर्सी खींच, ऐसे वो व्यक्ति हैं। तो आज जो प्रदेश कांग्रेस कमेटी, हमारे माननीय अध्यक्ष जी ने जो पीपल्स चार्जशीट और ये स्कैन करके जो मुख्यमंत्री हेमंत बिस्वा शर्मा की जो कैंपेन आप चला रहे हैं, इसके लिए मैं उनको बधाई देता हूं। और ये जो दिल की आवाज है, हर व्यक्ति जानता है कि उसकी ठगी हुई है उसके साथ। नौजवानों को नौकरी नहीं मिलती है, स्कूलें बंद हो रही हैं, चाय बागान बिक रहे हैं, हर मुद्दे के ऊपर सरकार फेल हो चुकी है। यहां के जो कर्जा जो ले लेकर रेवड़ी बांटने का काम कर रही है, ये ऐसी सरकार है। यही कहते हुए मैं मेरे पत्रकार साथियों से निवेदन करता हूं कि आप भी आसाम के रहने वाले हैं, आपकी नैतिक जिम्मेदारी बनती है, आप भी इस प्रदेश में रहते हैं, आपका परिवार इस प्रदेश में रहता है, आगे भी आपका परिवार इस प्रदेश में रहेगा। सच्चाई के साथ इस मुख्यमंत्री का खुलासा हो, ये मैं आपसे उम्मीद करता हूं। बहुत बहुत धन्यवाद। बहुत बहुत धन्यवाद जितेंद्र सिंह जी। अपने हमारे एआईसीसी सीनियर ऑब्जर्वर भूपेश बघेल जी को आमंत्रित करता हूं। आदरणीय गोविंद जी, आदरणीय सेठिया जी, आदरणीय जी, आदरणीय जैन साहब, आदरणीय मंत्री, आदरणीय डॉक्टर साहब, जी, आदरणीय साथी जी और सभी हमारे प्रदेश के पदाधिकारियों, सभी पत्रकार साथियों का स्वागत। अभी गोविंद जी ने, सेठिया जी ने और जितेंद्र सिंह जी ने बहुत विस्तार से बताया। यदि एक लाइन में कहा जाए कि 5 सालों में या हेमंत बिस्वा शर्मा जी के राजनीतिक यात्रा एक लाइन में कहा जाए तो ये है कि ऐसा कोई सगा नहीं जिसको हेमंत बिस्वा शर्मा ने ठगा नहीं। एक लाइन में कहा जा सकता है, ऐसा कोई सगा नहीं जिसको हेमंत बिस्वा शर्मा ने ठगा। सबको ठगा है, सबको लुटाया, आसाम लूटने का काम, और अकेले नहीं, पूरे उनका उसकी पत्नी सहित पूरा लूटने का काम किया। और ये लगातार जारी है। एक तरफ वो मोदी और शाह के आड़ में पूरा आसाम को बेचने में आमादा है। दूसरी तरफ आप देखेंगे कि अभी राष्ट्रीय स्तर पे आपने देखा, पहले एक फाइल पिक्चर आई थी जिसका नाम था कश्मीर फाइल, फिर एक पिक्चर आई उसका नाम था केरल फाइल। भारतीय जनता पार्टी के लोग नीचे से लेकर ऊपर तक के इन फाइलों के बारे में बड़ी चर्चा करते थे, पिक्चर के बारे में बड़ी चर्चा करते। लेकिन अभी दुनिया में एक फाइल आई है, एफस्टीन फाइल। इसके बारे में भारतीय जनता पार्टी के नेता न बोलने को तैयार है, न हेमंत कुछ बोलने को तैयार है, न मोदी कुछ बोलने को तैयार है। लेकिन जैसे एफस्टीन फाइल में देश के प्रधानमंत्री के नाम आया, दूसरे दिन एग्रीमेंट हो गया। तो 50% टैरिफ था, उसको घटा के 25% किया और अब 18% किया। ये एफस्टीन फाइल का कमाल है। ये एफस्टीन फाइल का कमाल ही है, जो सस्ते में जो डीजल
क्रूड ऑयल ले रहे थे रूस से, वो बंद हो गया। FP फाइल का ही कमाल है कि ऑपरेशन सिंदूर बंद हो गया। ये FP फाइल का ही कमाल है कि ट्रम्प घोषणा करते हैं कि क्रूड ऑयल अब रूस से नहीं खरीदेंगे, वेनेजुएला से खरीदेंगे। और ये FP फाइल का ही कमाल है क्या वो घोषित करते हैं कि 18% टैरिफ लगेगा, लेकिन सबसे बड़ा नुकसान हिंदुस्तान के किसानों को हुआ है। किसानों के वहां से कृषि उत्पाद भेजा जाएगा और यहाँ के जो मेहनत का किसान है, जो उनकी परवाह करता है, उनका जीवन दुर्भर हो जाएगा। इसीलिए राहुल जी ने कहा ये प्रधानमंत्री कंप्रोमाइज है। इतना बड़ा आरोप, जो काम आसाम में हेमंत बिस्वा शर्मा कर रहे हैं वही काम दिल्ली में नरेंद्र मोदी जी कर रहे हैं। दोनों का एक ही काम है, देश की सारी संपत्ति अडानी आबादी को अब FP फाइल के माध्यम से पूरे हिंदुस्तान की जनता के जीवन को खतरे में डालने का काम किया है। ये डबल इंजन की सरकार ने, ये ट्रबल इंजन है, देश की जनता को दुख देने वाली ये इंजन है। अब इस इंजन को बदलने का समय आ गया है। पिछले समय प्रेस आप सबसे बात करके गोगोई जी और सेठिया जी और तमाम स्टेट लीडर ने आसाम, नया आसाम बनाने के लिए कार्यकर्ताओं के सम्मेलन 7 जगह यह जबरदस्त उत्साह कार्यकर्ता सम्मेलन के रात अभियान से शुरू होकर लगातार पूरे आसाम के विभिन्न क्षेत्रों में कार्यक्रम किया गया। आज फिर से गोगोई जी, सेठिया जी और स्टेट लीडर ने बैठक की। ये आज आपको वीडियो भी दिखाए हैं, पत्र भी जारी किया गया है। और हेमंत बिस्वा शर्मा इन आरोपों के बारे में क्या बोलते हैं, उसकी बोलती क्यों बंद है, रिंकी भुइया जो लाभ उठाई है उसके बारे में हेमंत बिस्वा शर्मा क्या बोल रहे हैं, ये महत्वपूर्ण है। और इन सब का हिसाब लेने के लिए आसाम की जनता तैयार बैठी है। बहुत बहुत धन्यवाद। সেইকাৰণে এইসকলক অসমৰ ৰাইজে ভালদৰে চিনি পায়। যোৱা 25-30 বছৰৰ পৰা চাই আছে আৰু 25-30 বছৰৰ ভিতৰত তেওঁলোকৰ মাটি, ধন সম্পত্তি সংখ্যা বৃদ্ধি হোৱা দেখা পালে। চৰকাৰ বহুত তাত প্ৰশ্ন উত্থাপন হৈছে। এইকেইটাও দিন এটা দিন গুৰুত্বপূৰ্ণ আৰু দুখৰ কথা যে আজি জুবিনদাৰ পৰিয়ালবৰ্গই আজি প্ৰধানমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিবলগীয়া হৈছে। আমি নাজানো যে চিঠিত উত্তৰ প্ৰধানমন্ত্ৰী দিব পাৰিছে নে নাই পৰা, কিন্তু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এই কৰ্তব্য যদি তেওঁ আজি তাৰিখত বাৰম্বাৰ প্ৰধানমন্ত্ৰীক বিভিন্ন ৰাজনৈতিক চৰকাৰী অনুষ্ঠানলৈ মাতে, এবাৰ তেখেতক জুবিন ক্ষেত্ৰলৈ যোৱা পৰামৰ্শ দিয়াটো উচিত। আৰু পৰিয়ালবৰ্গৰ যে মনৰ যে বেদনা, এই বেদনাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ পৰা দুআষাৰ কোৱাটো তেখেতৰ কৰ্তব্য মই ভাবো। ন্যায় আমি সকলোৱে বিচাৰিছো। এইখিনি কথা পিছত যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে প্ৰশ্ন কৰিব পাৰে। বিজেপি হল গুণ্ডা দল, তেওঁলোকে হল গুণ্ডা বাহিনী দল। আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব। বহুত হল তেওঁলোকৰ দপদপনি, বহুত হল তেওঁলোকৰ অভদ্ৰ কথাবোৰ, বহুত হল তেওঁলোকৰ অহংকাৰ, বহুত হল তেওঁলোকৰ ভয় ভাবুকি। এতিয়া হ'ব পৰিষ্কাৰ। তেওঁলোকে যিদৰে অসমৰ ৰাজ্য আৰু তেওঁ অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী। হিন্দু মানে নিৰ্ভয় আৰু তেওঁ সুবিধা বিচাৰি দল বাগৰি যায়। হিন্দু মানে সৎ আৰু আটাইতকৈ মানে আজি দুৰ্নীতিগ্ৰস্ত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাখ চেষ্টা কিয় নকৰক নিজকে হিন্দু নেতা খিলঞ্জীয়া। এইখিনি কথা 10 ছেপ্টেম্বৰত কিয় নকৰিলে? 10 ছেপ্টেম্বৰত এইখিনিয়ে কথা
কৰিবলগীয়া আছিলে যদি কথাবোৰ ইমানেই গুৰুত্বপূৰ্ণ তো ইমান মাহ ছেপ্টেম্বৰ মাহ ময়ো বিশ্বাস কৰা নাই মই নিজে গৈ চাব লাগিব মই নিজে গৈ চামগৈ ক'ত ক'ত আছে আমি সকলোৱে গৈ আমি চামগৈ আৰু আমি নিজে চাম আৰু ৰাইজক দেখাম যে 12,000 বিঘা মাটি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত ক'ত লৈছে আমি দেখাম আমি ইয়াতে সামৰিব বিচাৰিছো ভূপেশ বাগেল ডাঙৰীয়া ইয়াৰ পিছত এটা ফ্লাইট আছে আপোনালোকৰ যদি কিবা মনৰ প্ৰশ্ন আছে আমাক পিছত